नमस्कार डियर स्टूडेंट की खबर आई होप तुम्हारे सकले भाले आसा सो आज तुम्हारे कारण लै आइसो जी गड़ उलिया और ये क्वेश्चन तो तुम्हारे इम्पर्टेन्ट आसे 2025 सनर कारण जोने जोने परीक्षार कारण साजु हो आसा कारण लास्ट इयर 2024 सनत आइसे आमार क्वेश्चन तो आमार एचएस फाइनलर जी मध्यमा आइसे और लगते आइसे आयचित्र बा हिस्टोग्राम तो ये बছৰ तुम्हारे इम्पर्टेन्ट पाइचित्र अहार चान्स आछे और बारंबारता बहुभुज और एटा चतुर्थ विच्छुति और गड़ उलिया এইকেইটা যদি कन्सेप्ट तुम्हारे क्लियर থাকে 100% परीक्षा तुम्हारे यार जिकेटा मेच आइब गोटेकेटा करि आइब पारिबा मैं डायरेक्ट ग्यारंटी দিব পাৰিম ठीक আছে এতিয়া বলা আমি আজি টপিक जी गड़ उलिया আগতো কৰিছো হেকেটাৰ পৰা তোমালোকে क्वेश्चन কেটা ৰিভিজন মাৰিবা প্ৰেক্টিছৰ কাৰণে সো আজি এটা নতুন যেটো এটা প্ৰেক্টিছৰ কাৰণে তোমালোকক লৈ আইছো সো বলা আমি এটো আজি তোমালোকক মই দেখুৱাই দিও আৰু তোমালোকেও প্ৰেক্টিছ কৰি থাকিবা সদায় ঠিক আছে বলা এতিয়া ভিডিওটো স্টাৰ্ট কৰো क्वेश्चन तो देखा पाइसा एटो एकेबारे सहज क्वेश्चन है और ये दरे क्वेश्चन तुम्हारे आहिले 6 मार्क 100% पाई जाबा कारण ये दरे क्वेश्चन एबार अहार खूब सम्भावना আছে सो ইয়াত আমাৰ প্ৰথমতে গড় ওলাব হলে প্ৰথমে পাঁচটা গড় কোঠালি বনাবা এটা দুটা তিনিটা চাৰিটা পাঁচটা আৰু কোৱেশ্চনটো দেখা পাইছে কি দিয়া থাকে সেনিয়ৰডাল দিয়া থাকিব আৰু বাৰংবাৰডাল দিয়া থাকিব তাৰ পিছত মধ্যমান ওলাবা গড় বিচলন ওলাবা তাৰ পিছত এফ এক্স ডেছ ওলালে আমাৰ আনসাৰটো খতম আৰু তাৰ পিছত ফৰ্মুলাটো জানি হ'ল ঠিক আছে সো এতিয়া আমি সোৱা প্ৰথমে আমি কি কৰিম এইখিনি ফৰ্মুলা লাহে লাহে বুজাই দিম प्रथमते चुआ तुम्हारे यार मध्यमान ओलाब लगे मध्यमान माने कि बुझी पाइसा क्लास 8 बा 9 बा 10 आसिले जे मध्यमान माने जेने कि पाइसिला श्रेणीसूचक मध्यमान माने होइसे उच्च सीमा प्लस कि लिखिबा निम्न सीमा डिवाइड बाय कि होइसे 2 एते चुआ आमी प्रथम एकबार तলৰ পৰাই करो चुआ यात 9 আৰু ইয়াত আমাৰ উচ্চ সীমা কিমান আছে 9 আছে আৰু নিম্ন সীমা কিমান আছে 5 আছে তো দুটাক যদি আমি 2 ৰে ডিভাইড কৰো কিমান হয় সোৱা 9 5 এ কিমান 14 14ক যদি 2 ৰে ডিভাইড কৰা হয় কিমান হয় 7 তেন্তে ইয়াৰ প্ৰথমৰ মান হ'ব কিমান 7 হল এখিনি বুজি পাইছা এতিয়া আমাৰ নেক্সট সোৱা এটো 10 আৰু এটো 10 ৰ লগত 14 প্লাস কৰিলে কিমান হ'ব 24 হয়নে 24ক যদি 2 ৰে ডিভাইড কৰা কিমান হ'ব 12 ইয়াত হৈ যাব 12 सो तुम्हारे बाकी बिलाक करिबर दरकार नहीं कि करिबा इयतर माजत गैप चुआ किमान 7 और 12 माजत गैप किमान আছে गैप 5 আছে तो यार पिছত 5 বৃদ্ধি কৰি দিলেই হল বুজি পাইছা ইনক্রিজ কৰি হল সো ইয়াৰ পিছত 5 বঢ়ালে কিমান হ'ব 17 হৈ যাব তাৰ পিছত 5 বঢ়ালে কিমান হ'ব 22 হৈ যাব তাৰ পিছত 5 বঢ়াই দিলে খালি 5 5 কৰি বঢ়াই দিবা ঠিক আছে 27 হ'ব তাৰ পিছত আকৌ 5 বঢ়াইলে হ'ব 30 কিমান হ'ব 32 হৈ যাব তাৰ পিছত আকৌ যদি তোমালোকে 5 বঢ়াই দিয়া কিমান হ'ব কিমান 37 আকৌ কি হ'ব 42 আকৌ 47 আকৌ কি হ'ব 52 আকৌ 57 সোৱা তোমালোকে এনেদৰে কৰিছ নহয় এটো প্লাস কৰি পেলাই 2 ৰে ডিভাইড কৰিলে চাবা এইবিলা কি হ'ব বুজি পাইছা সো আমাৰ প্ৰথম মধ্যমানটো পাই গৈছে কেনেকৈ কৰিব লাগে এতিয়া তোমালোকে কি কৰিব লাগে গড় বিচলন তেন্তে গড় বিচলন ওলাব হলে প্ৰথম কথা ইয়াৰ পৰা তোমালোকে কি ওলাবা যে আমাৰ প্ৰথম এ এম ওলাই লম এ এম হৈছে কাল্পনিক এটা নিৰ্দিষ্ট গড় আমি ধৰিম এটো টোটাল ইয়াত কিমানটা আছে টোটাল আমাৰ শ্ৰেণী অন্তল আছে 11টা 11টাৰ মাজৰ কোনটো আছে মাজত কোনটো হ'ব সোৱা 1 2 3 4 5 6 7 इफाले 1 2 3 4 5 6 7 तो ইয়াত 6 নম্বৰ যেটো পজিশন আছে দেখা পাইছ নহয় 1 2 3 4 5 6 এফালৰ পৰা 6 নম্বৰ এফালৰ পৰা সোৱা 6 নম্বৰ 1 2 3 4 5 6 তেন্তে যেটো মাজত আছে তাক মনে মনে কি ধৰিবা এ এম ধৰিবা সো এম ৰ মান কিমান পাইছা 32 পাই গৈছা সদায় তোমালোকে এম টো হ'ব মিডল যেটো থাকিব হেইটোই ধৰিবা এইটো সাধাৰণতে অযুগ্ম আছে কাৰণে আমাৰ সুবিধা হৈছে আৰু যুগ্মৰ কাৰণে তোমালোকে কৰি দিছো তোমালোকে চাইলবা তলত ডেসক্ৰিপশন লিংক দিয়া আছে তাৰ পৰা তোমালোকে সম্পূৰ্ণ ক্লিয়াৰ হৈ যাব যদি 11টা ঠাইত 12টা থাকিলে কোনটো ধৰিব লাগে সো এতিয়া তোমালোকে যেহেতু আমাৰ এম পাই গৈছো কাল্পনিক গড় আৰু এতিয়া কি কৰিবা ইয়াৰ একেবাৰে পুনে পুনে কি কৰিবা সদায় কি ধৰিবা 0 ধৰিবা গড় বিচলন হৈছে তাৰ পিছত কি কৰিবা ওপৰত যিমান বাৰি ওপৰত গৈ থাকিলে মানে এক এক কৰি বৃদ্ধি কৰি দিবা 1 2 3 4 5 और तलत गले सदाय एक एक करी कमाई दिबा -1 -2 -3 -4 -5 এই কথাটো সদায় মনত ৰাখিলে তোমালোকৰ একেবাৰে শৰ্ট ট্ৰিকত হৈ যাব একেবাৰে সহজ হৈ যায় ইয়াক আমি ক্যালকুলেশন কৰিলেও আমি ডাঙৰ হৈ যাব এইটো ফৰ্মুলা ইউজ কৰি পেলাই বহাব পাৰিবা সোৱা মই ধৰি লৈছো এইটো ওলাব লাগে 1 কেনেকৈ আহিল হে
ইয়াত চোৱা ইয়াত সিম্পল 5 বা 1 এইটো ধৰিলে বেছি ভাল হ'ব 1 কেনেকৈ আহিল মই তোমাক বুজাই আছো x ৰ মান কিমান আছে x ৰ মান আছে 37 আছে হয়নে তাৰ পিছত চোৱা -m m ৰ মান কিমান ধৰিছো 32 ধৰিছো আৰু তলত i মান হৈছে হিয়তৰ মাজত ডিফাৰেন্স কিমান আছে তো 30 আৰু 34 ৰ মাজত কিমান আছে 30 তাৰ পিছত 31 তাৰ পিছত 32 33 34 মানে জিটোৰ পৰা ষ্টাৰ্ট কৰিবা কিমান আছিল ইন্টাৰভেল 30 to 34 সো জিটোৰ পৰা ষ্টাৰ্ট কৰিবা হেইটো লৈকে ইনটু লৈকে তোমালকে কাউন্ট কৰিবা এটা দুটা তিনটা চাৰিটা পাঁচটা তো আইৰ মান কিমান হ'ব 5 সো ইয়াক যদি আমি চোৱা এই দুটা কি কৰিছো মাইনাস কৰি তলত কি আছে 5 এই দুটাৰ পৰা চোৱা আমাৰ 5 হ'ব আৰু তলত 5 5 5 কিমান বজা এবাৰ সো তোমালকে आंसर কিমান পাবা এই 1 এই দৰে দিগল প্ৰসেস কৰিব দৰকাৰ নাই তোমালকে ডাইৰেক্ট কি কৰিবা যে জিটু এম ধৰিবা এটু পুনে পুনে জিটু খালেটাই থাকে বাকসটো ইয়াত 0 ধৰিবা আৰু ওপৰ ফালে এক এক কৰি বৃদ্ধি কৰিবা আৰু তলৰ পৰা এক এক কৰি মাইনাস কৰিবা এনেকৈ কৰিলে আৰু আমাৰ শৰ্ট ট্ৰিকত হৈ যায় হয়নে এতিয়া চোৱা আমাৰ কি কৰিব লাগে f এড্ৰেছ পূৰণ f মানে কোনটো এটো হয় বাৰংবাৰতা আৰু f ডেক্স মানে হৈছে গড় বিচলন এই দুটা কি কৰিব পূৰণ 5 দুগুণ কিমান হ'ব 10 হৈ যাব তাৰ পিছত 4 দুগুণ কিমান হ'ব 8 হৈ যাব তাৰ পিছত 4 3 গুণ কিমান হ'ব 12 হৈ যাব তাৰ পিছত 8 দুগুণ কিমান হ'ব 16 হৈ যাব তাৰ পিছত 6 গুণ কিমান 6 হৈ যাব 0 লগত 11 পূৰণ কৰিলে 0 হৈ যাব 9 লগত 1 পূৰণ কৰিলে -9 হৈ যাব 7 লগত 2 পূৰণ কৰিলে 14 -14 হৈ যাব 5 লগত 3 পূৰণ কৰিলে হ'ব 15 মাইনাস 0 লগত 4 পূৰণ কৰিলে 0 হৈ যাব আকৌ চোৱা 2 লগত 5 পূৰণ কৰিলে হ'ব 10 -10 সো ইয়াত চোৱা আমাৰ এই প্লাস সংখ্যা কেটা একলগে যোগ কৰিবা আৰু এই মাইনাস কেটা একলগে কৰিবা হৈছে এতিয়া কি কৰিব লাগে আমাৰ সিগমা মানে কি বুজাইছে এই গুটে কেটা যোগফল কৰিম যে f x ডেশ যে বাৰংবাৰতা আৰু গড় বিচলন দুটাৰ কি কৰি আছো যোগ এতিয়া প্লাস কিনি একলগ কৰিম মাইনাস কিনি একলগ কৰি পেলাই জিটু মান ওলাব হেতু হ'ব আমাৰ সিগমা f x ডেশ সোয়া এইখিনি মান কিমান হৈছে তোৱা কিমান পাইছা যোগ কিনি একলগ কৰি আছো 8 তাৰ পিছত হৈছে 8 তাৰ পিছত 12 10 8 12 তাৰ পিছত 16 তাৰ পিছত 6 একেটা একলগে কৰা যে সোয়া 8 2 কিমান 10 10 ৰ লগত 6 পূৰণ কৰি 16 16 লগত 6 পূৰণ কৰি 22 22 ৰ 2 থাকে কিমান 2 তাৰ পিছত সোয়া 1 1 2 3 4 5 মানে 52 হৈছে এইখিনি মান কিমান 52 পাইছা এতিয়া তাৰ পিছত খিনি সোয়া এইখিনি মান কিমান হৈছে সো 9 14 তাৰ পিছত 15 তাৰ পিছত আছে 10 এইখিনি একলগ কৰি দিয়া কিমান হৈছে সব কেটাৰ আগত কি আছে মাইনাস আছে সেই কাৰণে একলগে মাইনাস যে এই সব কেটা একলগে কি আছে প্লাস এটো হৈছে প্লাস জনগোষ্ঠী এটো হৈছে মাইনাস জনগোষ্ঠী হয় নে সো ইয়াত কিমান হ'ব সোয়া 9 লগত 4 প্লাস কৰিলে হ'ব 13 হয় নে 13 আৰু 5 কিমান হ'ব 18 18 8 হ'ব থাকিল 1 1 1 2 3 1 4 মানে 48 minus 48 ইয়াৰ আগত কি ধৰিবা মাইনাস ধৰিবা যেহেতু ইয়াৰ মাইনাস আছে সো মাইনাস এই গুটে কেটা হৈছে -48 হলেখিনি সো মাইনাস কেটা একলগ কৰিছো সমষ্টি আৰু প্লাস কেটা একলগ কৰিছো এই প্লাস কেটাৰ সমষ্টি হৈছে 52 আৰু এই মাইনাস কেটা সমষ্টি হৈছে 48 এতিয়া সোয়া 52 হৈছে প্লাস আৰু তলত হৈছে 48 হৈছে মাইনাস তেন্তে কি কৰিবা বিয়োগ কৰা কিমান হ'ব সোয়া কি হয় যে 52 পৰা 48 গলে তোমালকে জানাই কিমান হ'ব 4 হৈ যাব হয়নে সো আমাৰ आंसर ইয়াত কিমান ওলাইছে 4 ওলাইছে এখিনিলৈকে কমপ্লিট হল এখিনিলৈকে মই আহা কৰো বুজি পাইছা এতিয়া সো আমাৰ ফৰ্মুলাটো জানাই নহয় ইয়াত ফৰ্মুলাত বহাই দিলে আমাৰ आंसरটো হৈ যাব সোয়া m মানে হৈছে গড় ওলাব লাগে মিন্স m মানে কিমান ধৰিছা 32 ধৰিছা প্লাস তাৰ পিছত সোয়া সামেশন f x ডেশ কিমান পাইছা ইয়াত 4 পাইছা আৰু n মানিছে মুঠ বাৰংবাৰতে কিমান আছে 50 কিমান আছে 50 কিমান 6 ইয়াত কি কৰিব লাগে 56 টু লিখি দিলেই হৈ যায় ঠিক আছে i কিমান হৈছে i মানে হিয়তৰ মাজত শ্ৰেণী দৈৰ্ঘ্য 5 মই তোমালোকক আকৌ বুজাই দিও শ্ৰেণী দৈৰ্ঘ্য 5 কিয় হৈছে সোয়া ইয়াত প্ৰথমটো সোয়া মই সব কেটা কাৰণে একেই তো 55 টু 59 ইয়াতৰ মাজত গ্যাপ কিমান গ্যাপ মানে তোমালকে ইয়াৰ পৰা জিটু পৰা স্টাৰ্ট কৰিবা হেতুলৈকে ইন কৰিবা কাউন্ট কৰি সো 55 56 57 58 59 টোটাল কেটা এটা দুটা তিনিটা চাৰিটা পাঁচটা তো আয়ৰ মান কিমান হ'ব 5 সদায় মন ৰাখিবা তোমালকে এই দৰে লিখিব লাগিব
5 হ'ব হৈছে I মানে যাৰ পৰা ষ্টাৰ্ট কৰিবা হেইটোলৈকে ইনটৰ যিটো আছে অন্তিম হেইটোলৈকে তোমালোকে কাউন্ট কৰিবা কিমান আছে টোটাল 5টা তেন্তে ইয়াত কি ধৰিবা 5 হৈ গল সো তাৰ পিছত চোৱা 32 প্লাস এতিয়া আমি কি কৰিম ওপৰৰ কেইটা চোৱা কিমান হ'ব 5 4 গুণ কিমান হ'ব ওপৰত হৈ যাব চোৱা কাটি দিও হে যে 2 কেইবাৰ যায় ইয়া কাটিল 2 বাৰ যায় তাৰ পিছত ইয়াক যদি আমি আধা কৰি দিও 56 ক আধা কৰিলে 5 ক যায় 2 বাৰ তাৰ পিছত 2 দুগুণ 4 থাকে 16 ইয়াক যদি আধা কৰো কিমান 26 নহয় এটো 8 বাৰ যায় 28 তো 56 ক যদি আধা কৰা হয় 28 হৈছে এতিয়া আকৌ চোৱা 2 28 কিমান যায় কিমান বাৰ যায় সো তোমালোকে দেখা পাইছে ইয়াক যায় এবাৰ আর 2 8ক 4 বাৰ যায় মানে কিমান হৈছে তলত 14 28ক যদি 2 দি ডিভাইড কৰা কিমান হ'ব 14 ওপৰ থাকিল আমাৰ 5 আৰু তলত থাকিল 14 হৈছে সো ইয়া 32 এতিয়া ইয়াক কি কৰিবা হৰণ কৰি দিয়া হৰণটো মই ইয়াত কৰি আছো চোৱা 5ক কিহেৰে হৰণ কৰিব লাগে 14 ৰে সো না যায় দশমিক দিয়া শূন্য তেন্তে কিমান বাৰ যায় 14 গুণ 14 14 দুগুণ 28 14 3 গুণ কিমান হ'ব চোৱা তোমালোকে 12 2 থাকে 1 তাৰ পিছত চোৱা 3 গুণ 3 একে 4 42 হৈ যায় হয়নে তো ঠিক আছে 3 বাৰ যাব 42 তাৰ পিছত মাইনাস কৰা 8 হৈ যাব দশমিক আছে অটোমেটিক কি হ'ব 0 তাৰ পিছত চোৱা 14 লগত যদি তোমালোকে 5 পূৰণ কৰা কিমান হ'ব 5 20 থাকিল 2 5 গুণ 5 6 7 70 হয়নে সো ইয়াত 5 দি দিয়া হ'ব 70 6 পূৰণ কৰিলে বেছি হৈ যায় এই কাৰণে তোমালোকে 5 আৰু দৰকাৰ নাই আৰু আহি থাকিব এইফালে সো তোমালোকে দশমিকৰ পিছত দুটা নাম্বাৰ লিখিলে হ'ল কিমান পাইছা 0.35 এখিনি মান হৈছে 0.35 পাইছো এতিয়া চোৱা 32 আৰু 0.35 যোগ কৰি দিলে কিমান হ'ব 32.35 এটো হৈছে আমাৰ ওলাবলগীয়া এনসার আশা কৰো বুজি পাইছা এই দৰে কৰিলে তোমালোকে 100% 6 মাৰ্ক একেবাৰে গোটা গোটা নম্বৰ পাই যাবা ঠিক আছে যদি ভিডিওটো ভাল লাগিছে লাইক কৰিবা আৰু লগৰ ফ্ৰেণ্ডক শেয়াৰ কৰি দিবা হিয়তৰ যদি তোমালোকৰ লগত হিয়তৰো হেল্পফুল হয় 2024-25 ৰ পৰীক্ষাৰ কাৰণে ঠিক আছে ধন্যবাদ চোৱাৰ কাৰণে